ক'লোঁ গতিকে অসমীয়াটো ক'ব বিচাৰিছোঁ যে বিশেষকৈ আজি তাৎক্ষণিকভাৱে আমাৰ আহ্বানক্ৰমে আপোনালোকে বিভিন্ন ইলেক্ট্ৰনিক মিডিয়া আৰু পেপাৰ মিডিয়া বন্ধুসকলে লগত জড়িত যিবিলাক বন্ধুসকল আহিছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ KSSC তৰফৰ পৰা গতিকে আজি যোৱাকালি আমাৰ প্ৰেছ মিডিয়া হৈছিলে প্ৰেছ কনফাৰেঞ্চ হৈছিলে তাতো বিশেষকৈ ইয়াত মানে বৰ্তমান কাৰ্বি আংলঙৰ যিটো পৰিস্থিতি 15 তাৰিখে যিটো ইম্পেক্ট যে ইয়াত বিভিন্ন দোকান পোহৰে বন্ধ হৈছে সকলোৱে এটি চিন্তা কৰিছে এটা এপ্ৰিহেনশ্যন এটা হৈছে এটা সন্দেহজনক এটা আহি গৈছিলে যে KSSC এইটো বন্ধ কৰিছে নেকি এনেকুৱা ধৰণৰ এটা সন্দেহজনক আহিছে যোৱাকালি আমি এইটো স্পষ্টীকৰণ দিছোঁ যে আমাৰ দ্বাৰা তেনেকুৱা ধৰণৰ কোনো বন্ধ দিয়া নাই স্বতঃস্ফূৰ্তভাৱে ক'ৰবাত যদি কৰিছে তাত আমি ক্লিয়াৰশ্যন দিছোঁ কিন্তু আজি বিশেষকৈ 4টা বিষয়ৰ পৰা আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ আমি বহুদিনৰ পৰা আমি এটা স্বায়ত্তশাসিত ৰাজ্য আন্দোলনৰ ওপৰত আমি এটা মাছ ডেমনষ্ট্ৰেশ্যন আমি গণবিক্ষোভ বা গণ আন্দোলন এটা কাৰ্যসূচী লৈছোঁ এই কাৰ্যসূচীৰ অহা 20 তাৰিখে হোৱাৰ কথা আছিলে 20 তাৰিখৰ সলনি অহা 26 তাৰিখে 26/2/2024 তাৰিখে এইটো অনুষ্ঠিত হ'ব সোমবাৰে 5 দিনৰ পিছত আৰু ইয়াৰ মূল কাৰণটো হৈছে আপোনালোকে সকলোৱে গম পাইছে যে ইতিমধ্যে স্বায়ত্তশাসিত কাৰ্বি আংলং স্বায়ত্তশাসিত মুৰব্বী মাননীয় ডক্টৰ চুৰিৰাম মহানদেৱে আমাক জনাইছে যে আছুতীয়াকৈ KSSC লগত আমি আলোচনা কৰিম বোলে অহাকালি আজি 18 অহাকালি এইটো 4টা বজাত একেলগে আমাক আমন্ত্ৰণ জনাইছে এই চিঠি হৈছে তেখেতে এইটো তেখেতে আমাক চিঠি দিছে ফৰ্মেলি আমাক চিঠি দিছে ইয়াৰ ওপৰত 20 তাৰিখে হ'ব তাতো আমি আলোচনা কৰিলোঁ যোৱাকালি আলোচনা কৰাৰ পিছত এইটো আমি উপস্থিত হ'ম আৰু লগতে নেক্সট ডে 20 তাৰিখে এই 20 তাৰিখে যিটো অল পাৰ্টি মিটিং তাত অনুষ্ঠিত হ'ব তাতো আমাক মাতিছে তাতো আমি যাম এইটো আমাৰ স্পষ্টীকৰণ আমি উপস্থিত হ'ম আমি পাৰ্টিচিপেট কৰিম আৰু বিশেষকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ 4 নম্বৰটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আপোনালোকৰ লগত মিডিয়াৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে ইয়াত বৰ্তমান যিটো কণ্ট্ৰভাৰ্চিয়েল যিটো লেণ্ড PGR প্ৰফেশ্যনেল গেজিং ৰিজাৰ্ভ লেণ্ড লগতে VCR ভিলেজ গেজিং ৰিজাৰ্ভ লেণ্ড যিটো কাৰ্বি আংলঙত আছে ইয়াত যিবিলাক মানে অবৈধভাৱে যিবিলাক মানে অকুপাই কৰি আছে বসবাস কৰি আছে এইটো চৰকাৰে এইটো মানিছে ৰাইজেও মানিছে আৰু যিসকলে তাত বাস কৰি আছে সিহঁতেও কনভিন্স দে ইলিগেল এইটো অবৈধভাৱে এইটো সকলো এইটো কনচেনচাছ সেই মৰ্মে ইয়াৰ ভিত্তি কৰি পেলাই কোনো এটা সংগঠনে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া স্মাৰক পত্ৰ দিলে তাৰ পৰা এইটো আৰম্ভ হৈছে এইটো গম পোৱাৰ লগে লগে আমাৰ ASSC KSA বিশেষকৈ ASSC যুৱ মৰ্চা আৰু KNCA কাৰ্বি নাৰী প্ৰগতিশীল সন্থা ইয়াৰ লগতে কাৰ্বি ছাত্ৰ সন্থা 3টা সংগঠন মিলি পেলাই 8 তাৰিখৰ পৰা গণতান্ত্ৰিকভাৱে শান্তিভাৱে আমি বিভিন্ন জেগাত এটা প্ৰচাৰ চলোৱা বা শান্তিভাৱে ধৰ্ণা চলোৱা এটা কাৰ্যসূচী লৈছোঁ 8 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ তেখেতসকলে আৰম্ভ কৰিছে আৰু লগতে 15 তাৰিখে তাত মানে ঘটনা এটা হ'ল ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে এইটো যিটো ঘটনা হ'ল সেই ঘটনা সকলো ৰাইজে কিন্তু নিন্দা কৰিছে এইটো এনেকুৱা হ'ব নালাগে আমি কৈছোঁ যে ঠিক আছে হিন্দীভাষীসকলেও সিহঁতৰ যিটো মাটি বহুদিনৰ পৰা বাস কৰিছে বুলি কৈছে গতিকে সিহঁতে পোহাৰ যিটো মাটিৰ যিটো স্বত্বাধিকাৰৰ কাৰণে যিটো স্বত্বৰ কাৰণে যিটো নাম দিছে সিহঁতৰ অধিকাৰ আছে গণতান্ত্ৰিক অধিকাৰ মই গণতান্ত্ৰিক অৱস্থানৰ পৰা কৈছোঁ গতিকে এইটো নহয় কৰিব নালাগে যিটো অপ'জ কৰিছে বিৰোধিতা কৰিছে সেইটোও গণতান্ত্ৰিক যিটো জিনুইন দুটাই গণতান্ত্ৰিক যেহেতু চৰকাৰৰ যিটো লেণ্ড পলিচি চৰকাৰৰ যিটো মাটিৰ যিটো আইন সেই আইনৰ বিৰুদ্ধে কোনো হিন্দী ভাষীৰ বিৰুদ্ধে নহয় কোনো মুছলিমীয় ৰাইজৰ বিৰুদ্ধে নহয় কোনো ব্যক্তিগতৰ বিৰুদ্ধে নহয় চৰকাৰৰ যি ভূমি নীতি ভূমি আইন আছে সেই আইন ইতিমধ্যে VCR মাটি ইতিমধ্যে এতিয়ালৈকে এইটো চৰকাৰীকৰণ হোৱা নাই কাউন্সিলত এইটো পতা দিব পৰা নাই
অসম চৰকাৰে মানে নোমেন বিজনেছ এনেকুৱা আছে সেই সুযোগতে আজি বাহিৰৰ পৰা অহা বুলি কওক বাংলাদেশী বুলিয়ে কওক যিয়ে বুলি নকওক হোৱাট এভাৰ ইট ইজ ডিফিনিশ্যনটো বহুত দীঘল হৈ যাব গতিকে ইয়াত উপায় হৈছে অপাৰেশ্যন হৈছে কিন্তু অবৈধ অপাৰেশ্যন হৈছে গতিকে ইয়াৰ বিৰুদ্ধে যিহেতু ভূমিপুত্ৰ কাৰ্যসকলৰ এটা ভূমিপুত্ৰ হিচাপে হিচাপে আমাৰ এটা নৈতিক এটা কৰ্তব্য আছে সেই হিচাপে আমি চৰকাৰক আমি এটা মেমৰেণ্ডাম সেই মৰ্মে ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই মাননীয় দুৰ্গা মহাদেৱে অহাকালি মাতিছে আৰু 20 তাৰিখে এটা মাতিছে এইটো আমি স্বাগতম জনাইছোঁ আলোচনা হ'ব লাগে গণতান্ত্ৰিকভাৱে কিন্তু সেই বুলি পেলাই এইটো যিটো ফিজিকেল এলেনটো আইন হাতত লোৱা থাকে আইন যে হাতত লৈ লৈছে এইটো কিন্তু ভাল কোনো বিচাৰ বুদ্ধি টকাবিলাকে কোনো মানে এইটো ছাপোৰ্ট নকৰে কোনো মানে ছাপোৰ্ট নকৰে যেহেতু দেশৰ আইন আছে কানুন আছে সংবিধান আছে এই সংবিধান অনুযায়ী আমি কিন্তু চৰকাৰৰ যিটো নীতি আছে সেই নীতিৰ বিৰুদ্ধে আমি কিন্তু সংগ্ৰাম কৰিছোঁ গতিকে ইতিমধ্যে সেই ঘটনাৰ পৰা ইতিমধ্যে যাতে যেন ধৰ্মৰ নামত জাতিৰ নামত যাতে যেন সাম্প্ৰদায়িক সংঘৰ্ষ যাতে যেন নহয় তাৰ প্ৰতি আমি সকলো ৰাইজক কিন্তু আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ এইটো মূল কথা গতিকে এইটোৱে মূল কথা আৰু গতিকে আপোনালোকেও যাতে যেন ইয়াত তৃতীয় পক্ষৰ কিবা আছে বুলি ভাবে নেকি আপোনালোকে তৃতীয় পক্ষ তেনেকুৱা মই নাজানো পক্ষৰ কথা মই নাজানো আছে থাকিব পাৰে এই মই আগতেই কৰোঁ কোনোবা ব্যক্তি হ'ব পাৰে সংগঠন হিচাপে পাৰ্টি হিচাপে হ'ব পাৰে হেৰি হ'ব পাৰে কাৰোবাৰ ৰাজনৈতিক মুনাফাৰ কাৰণে হ'ব পাৰে কোনোবা হেৰি হ'ব পাৰে কিন্তু আমাৰ যিটো মূল যিটো দাবী সেই দাবীটো ডাইভাৰ্ট কৰিবৰ কাৰণে এইটো এটা অপচেষ্টা চলাব পাৰে সেইটো আমাৰ কোনো আচল হ'বলগীয়া একো নাই আচল হ'বলগীয়া একো নাই গতিকে ইতিমধ্যে আমি গম পাইছোঁ বহুতো ছ'চিয়েল মিডিয়া বহুত মানে এইবিলাক ভিডিঅ' হৈ আছে যাতে যেন আইন শৃংখলা যাতে যেন হাতত নলয় আৰু আজিও আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে যেন যিবিলাক মানে ছ'চিয়েল মিডিয়া সেই ক্ষমতাটো আমাৰ লগত নাই ছ'চিয়েল মিডিয়া কণ্ট্ৰল কৰাটো গতিকে ছ'চিয়েল মিডিয়া যিবিলাক মানে অপপ্ৰচাৰ চলাই আছে যাতে যেন সাম্প্ৰদায়িক সংঘৰ্ষ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই এইটো প্ৰশাসনে এইটো গুৰুত্ব সহকাৰে এইটো কাৰ্যকলাপ সেইটোৱে